हेलो फ्रेंड्स गुड मर्निंग वेलकम जनाइছোঁ হিমাংশুজান বৰুৱাৰ চেনেললৈ আৰু আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ কি কৰোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু সম্পূৰ্ণকৈ চাই মোক কমেন্ট কৰি জনাব আজি ব্লগটো চাই আপোনালোকৰ কেনে লাগিল আৰু ইয়া ৰাতিপুৱাৰ কাৰণে মই চাহ ৰেডি কৰি লৈছোঁ मॉर्निंग फ्रेंड्स और এতিয়া ৰাতিপুৱা 8টা বাজিলে আৰু মই ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকক লগ পাইছোঁ আৰু এতিয়া চাহ খাম তাৰ পাছত কি কৰোঁ আপোনালোকক দেখাই যাম फ्रेंड्स চাহ খোৱা হৈ গ'ল আৰু ঘৰৰ খুৰী আহিছিলে খুৰীৰ লগতো কথা চথা পাতিলোঁ আৰু এতিয়া সময় 10টা বাজিলে আৰু পেহীহেতৰ মানে পেহা আজি বছৰেকীয়া শ্ৰাদ্ধ আছে এবছৰীয়া শ্ৰাদ্ধ আছে তাতো যাব লাগে আৰু তাৰ যোৱাৰ আগতে এইবিলাক হিমাংশুৰ কালি এডমিশ্যন দিয়া হ'ল স্কুলৰ পৰা কিতাপ বহি ৰাবাৰ পেন্সিল জিল আৰু লেবেল সববিলাকে দিয়া হয় স্কুলৰ পৰা এতিয়া ভাবিছোঁ মই কিতাপবিলাকত জিল লগাই লওঁ কাৰণ লগামকৈ থাকিয়ে যায় আৰু হিমাংশুৰ 5 এপ্ৰিলৰ পৰা তাৰ স্কুল খুলিব সেইটো কাৰণে যিমান পাৰোঁ কামবিলাক আগতে কৰি থলে ভাল হয় এইবিলাক জিল লগাই মেলাই আজৰি হৈ সকামৰ ঘৰলৈ যাম পেহীৰ ঘৰলৈ ওচৰতে হয় খোজকাঢ়িয়ে যাম খোজকাঢ়ি গ'লে খুব বেছি 5 মিনিট লাগিব আৰু তাত যদি দেখাব পাৰোঁ তেতিয়াহ'লে অকণমান সকামৰ ঘৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে মই জিলবিলাক লগাই লওঁ আৰু এইখন হিমাংশুৰ ডায়েৰী হয় আৰু হিমাংশুৰ স্কুলৰ নামটো অকণমান দেখাই দিছোঁ ভাদৈ মডেল ইংলিছ হাই ছেকেণ্ডেৰী স্কুল হয় ভাদৈ পাচলিত যায় আৰু ইয়া স্কুল ফালৰ পৰাই এইবিলাক কালাৰ পেন্সিল ৰাবাৰ সকলোবিলাকে দিয়া হৈছে আৰু এইবোৰ লেবেল আদি কৰি দিয়া হৈছে সিহঁতৰ মানে হিমাংশুহঁতৰ যোৱাৰ বছৰৰ পৰা সেমিষ্টাৰ 1 সেমিষ্টাৰ 2 হ'ল এতিয়া মানে যোৱা বছৰটো লকডাউনকে গুচি গ'ল কিন্তু এবাৰ খুব ভালকৈ পঢ়াব লাগিব সেমিষ্টাৰ 1 ধৰক কিবা পঢ়িলে পটকনে ছমাহটো গুচিয়ে যায় আকৌ সেই ছমাহৰ পিছত আকৌ সেমিষ্টাৰ 2 খন পঢ়িবলগীয়া হয় ছমাহতনো কিমানখন পঢ়ে নহয় জানো তাতে সৰু ল'ৰা তেনেকৈ সিহঁতৰ সময়বিলাক গুচি যায় আৰু এবাৰ ভাবিছোঁ টিউচন দি একদম ভালদৰে হিমাংশুক পঢ়াব লাগিব যেনেকৈ হ'লেও মই নিজেও সময় দিব লাগিব চেষ্টা কৰিম এতিয়া সৰুৰ পৰা ভালদৰে পঢ়ালে হ'ব নহয় জানো নিয়ম নীতিবিলাক বান্ধি দিব লাগিব আৰু এয়া মোৰ জিল লগাই হৈ গ'ল আজি লেবেলবিলাক নলগাওঁ টিকেটটো নলগাওঁ কাৰণ সকামৰ ঘৰত যাব আছে আৰু এয়া চাওকচোন আমাৰ পুচম বেটা ইমান ধুনীয়াকৈ শুই আছে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ এনেকুৱাই ডাঙৰ টোপনি মানে ক'ত কি হৈছে আৰু তাৰ খবৰে নাই আৰু এতিয়া মই সকামৰ ঘৰত পালোহি আৰু এইজন হৈছে আমাৰ পেহা মোৰ দেউতাৰ 3 নম্বৰ ভনী জোৱাই হয় আৰু আজিৰ দিনটোতে ঢুকাইছিলে বছৰেকীয়া আজি হৈছে 20 মাৰ্চ আৰু ইয়াত আহিলোঁ মই চাহ খালোঁ খাই ভাবিলোঁ আপোনালোককো অকণমান সকামৰ পৰিৱেশটো দেখাই দিওঁ
এজনী হাতী মই বামলা বেলুন ফুলিছে লৈ ল নিজে বাৰুকে খাইছে আৰু দেই তেখেতে কাহানিবা ভাত খাই পাইছিলে ফ্ৰেণ্ডছ লগৰ কেইজনীৰ লগত অকণমান ধেমালি কৰি কৰি ভাত খালোঁ আৰু সকামৰ পৰা আহিলোঁ আহি দাদা ল'ৰা হয় দেৱজিত সি ক'লে খুৰী বলক ফটো মাৰোগৈ বুলি সেইটো কাৰণে মই লৰালৰিকৈ তাৰ পৰা আহিয়ে ফটো মাৰিবলৈ আহিলোঁ আৰু আজি ফটোবিলাক যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামত চাব হিমাংশু বৰুৱা আৰু যদি ফেচবুকত চাব বিচাৰে তেনেহ'লে দীপাঞ্জলি বৰুৱা বুলি চাৰ্চ কৰিলে মোৰ ফটোবিলাক আপোনালোকে পাই যাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ যদি ভাল পালে চাই তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলত আজি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে